নমস্কাৰ। মই আজি আপোনালোকৰ বাবে এটা য়োগাৰ টিপছ লৈ আহিছোঁ। য়োগাৰ এটা মুদ্ৰা হয়। আপোনালোকে যিবিলাক মানুহ হাৰ্টৰ হৃদয় সম্বন্ধীয় বেমাৰত ভুগি আছে, হাৰ্ট ডিজিজত, তেওঁলোকৰ বাবে হাৰ্ট এটেকত যিবিলাকে ভুগে তেওঁলোকে যিসকলৰ হাৰ্ট এটেক হৈছে তেওঁলোকে লগে লগে আপোনালোকে যিকোনো এটা আসনত বহি লওক। এনেধৰণে আসনত আপোনালোকে বহিব পাৰে আৰু কমেও 15 মিনিটৰ পৰা আধা ঘণ্টা 45 মিনিট তেনেকৈ কৰিব পাৰে। এটা মুদ্ৰা আছে হাতৰ, সেই মুদ্ৰা অভ্যাস কৰক। আপোনালোকে একেৰাহে এই মুদ্ৰা যদি অভ্যাস কৰি থাকে তেতিয়া এই মুদ্ৰাৰ পৰা আপোনালোকে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব, হাৰ্টৰ ৰোগৰ পৰা। সেই হাতৰ এটা মুদ্ৰা হৈছে আপোনাৰ, এটা চাওক, এই কেয়া আঙুলিটো এনেদৰে আনিব। এইটো কেয়া আঙুলি এনেকৈ আনিলে তাৰপিছত অনামিকা আঙুলি এই দুটাৰ মাজত, এইটো হৈছে আমাৰ হৃদয় মুদ্ৰা। এনেদৰে আনিলে অনামিকা আঙুলি এনেকৈ আনিলে এই অনামিকা আঙুলিটো এইফালে আনি ইয়াত থ'লে। তাৰপিছত ইণ্ডেক্স ফিংগাৰটো এনেদৰে বুঢ়া আঙুলিৰ একেবাৰে মূৰত লগাব আৰু এই মধ্যমা আঙুলিটো এনেদৰে। এইটো হৈছে আপোনাৰ হৃদয় মুদ্ৰা। হাৰ্টটোৰ নিচিনা আপোনালোকে দেখিছে, হাৰ্টটোৰ নিচিনা হৈ গৈছে আমাৰ হাতৰ আকৃতি। আৰু এনেদৰে আপোনালোকে এনেদৰে থৈ চকু দুটা মুদি ল'ব কণ্টেক্ট। তাৰপিছত স্বাভাৱিকভাৱে উশাহ নিশাহ লৈ থাকিব। ভগৱানৰ যিকোনো এটা নাম উচ্চাৰণ কৰিব পাৰে, যোনে যাক বিশ্বাস কৰে। এনেদৰে স্বাভাৱিক উশাহ নিশাহ। যেতিয়া আপোনালোকে এই মুদ্ৰাত থাকিব তেতিয়া আপোনালোকৰ 15 মিনিটমানৰ পৰা আপোনালোকে তাৰ প্ৰমাণটো পাব। যিসকলে একেৰাহে যদি কৰি থাকে আপোনালোকে সম্পূৰ্ণ আৰামে পাই যাব। আৰু হাৰ্টৰ ৰোগীসকলে আজিকালি যিহেতু বহুত বাঢ়িছে, আৰু যি ঔষধ আছে আপোনালোকৰ হাৰ্টৰ ৰোগীসকলৰ, অৰ্জুন গছৰ ছাল গাখীৰৰ লগত আপোনালোকে খাব পাৰে। ৰাতি শোৱাৰ আগত, ৰাতিপুৱা খাব পাৰে, দুই বেলা সময় খাব পাৰে। আৰু যিটো হস্ত মুদ্ৰা আপোনালোকক দেখুৱালোঁ, এই মুদ্ৰাটো আপোনালোকে ৰাতিপুৱা আৰু গধূলি দুয়োটা সময়ত কৰিব। তাৰপিছত লাওৰ জুচ আপোনালোকৰ বাবে অতি উত্তম, যিসকল হৃদয় সম্বন্ধীয় বেমাৰ, হাৰ্টৰ বেমাৰ আছে। আৰু যিটো ঘৰুৱা নিমখ আমি ব্যৱহাৰ কৰোঁ, বগা নিমখ, সেই বগা নিমখটো পৰাপক্ষত কমকৈ ল'বলৈ হেৰি দিয়া হয়। তাত মানে অকণমান কমকৈ খাবলৈ কয়। যিটো বগা নিমখটো পৰাপক্ষত আপোনালোকে সন্ধ্যা ব্যৱহাৰ কৰিব পাৰে, ক'লা নিমখ ব্যৱহাৰ কৰিব পাৰে। নিমখৰ পৰিমাণ কমাবলৈ কয় হাৰ্টৰ ৰোগীক ডাক্তৰে। আৰু আপোনালোকে এই মুদ্ৰাটো অভ্যাস কৰক আৰু এই অভ্যাসকেইটা পালন কৰক, নিশ্চয় আৰাম পাব। ধন্যবাদ।